ৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্য প্ৰতিযোগিতাত কেইবাটাও পদকে চাবলৈ গৌৰৱ কঢ়িয়াই আনিলে দৰিকাৰ গগৈয়ে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটাৰ পাছত আন এটাৰ সফলতা বুটলিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ মাজতেই ৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্য প্ৰতিযোগিতাত কেইবাটাও পদকে চাবলৈ গৌৰৱ কঢ়িয়াই আনিলে দৰিকাৰ গগৈয়ে। যোৱা ২৭ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে উত্তৰ প্ৰদেশৰ অযোধ্যাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেইবাটাও শাখাত পদক লাভ কৰিবলৈ সক্ষম হয় দৰিকাৰ গগৈয়ে। ছাত্ৰীগৰাকীৰ এই সফলতাত উৎফুল্লিত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ। আচলতে অতি সৌভাগ্য বুলি ভাবিছোঁ, কাৰণ ইমান ডাঙৰ এখন সোণালী মন্ত্ৰী বাইদেউ ডাঙৰীণ বাইদেৱে আমাক ইমান ধুনীয়া এখন মঞ্চ দিলে আৰু অকণমান হ'লেও যেন ইমানখিনি কষ্ট অকণমান হ'লেও যেন ফল লাভ কৰিছোঁ, সেইটোৱে ভাবিছোঁ। আৰু আগলৈ যেন তাই আগবাঢ়ি যায়, সকলোৱে মৰম আশীৰ্বাদ বিচাৰিছোঁ। সদায় যেন আপোনালোকে এনেকৈ মৰম দি যায়, আশীৰ্বাদ দি যায়, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যোৱা চাবুৱাবাসীৰ যিখিনি মৰম কালি পালোঁ সেইখিনিও অতি ভাল লাগিল। আৰু লগতে অকল তাই বুলিয়ে নহয়, চাবুৱা প্ৰায় আমি 10-12জনী ছোৱালী গৈছিলোঁ, লগতে পিতৃ মাতৃও গৈছিলে। তেওঁলোকেও আচলতে গোটেইখিনিৰ প্ৰচেষ্টাত আচলতে ইমান দূৰ গৈ ইমান দীঘলীয়া যাত্ৰাত গৈ তাত অংশগ্ৰহণ কৰি অকল অসমৰে নহয় প্ৰত্যেকখন ৰাজ্যৰ পৰাই আহিছিলে। ৰাজস্থান, বানাৰস, ৰাঞ্চি, তাৰপিছত নাগপুৰ বহুখিনি অংশগ্ৰহণ কৰে। প্ৰায় আমি আচলতে 27-28 তাৰিখে হৈছিলে, আমি 27 তাৰিখে কৰা দিনাখন প্ৰায় 300-350মান ল'ৰা ছোৱালীয়ে তাত প্ৰতিনিধিত্ব কৰিছিলে তাত। কিন্তু আমাৰ অসমৰ যিখিনি আমি গৈছিলোঁ আটাইতকৈ সৰ্বাধিক আচলতে প্ৰাইজ পাবলৈ সক্ষম হৈছিলে। আচলতে এইখিনিৰ পৰা চাবলৈ যথেষ্টখিনি দূৰ। মই কেতিয়াবা স্কুটি লৈ যাওঁ, কেতিয়াবা স্কুটি বাহিৰত থৈ পেলাই আকৌ বাছত যাওঁ। আহোঁতে প্ৰায় ৰাতিয়ে হৈ যায় মোৰ, আকৌ আহি ঘৰৰ কাম বনখিনি থাকে। হ'লেও তাই যেতিয়া নেকি এইটোত ইচ্ছা কৰে, নৃত্যটোত আচলতে তাই খুব ইচ্ছা শিকিবলৈ, সেইকাৰণে মই তাক মানে আগবঢ়াই নিবলৈ বিচাৰিছোঁ মানে। আৰু সেইকাৰণে তাইৰ কাৰণেই মই এইখিনি কষ্ট কৰিছোঁ। মানে বাকীকেইটা দিনত পঢ়া নিকাবোৰ চলি যায়, আৰু শনিবাৰে দেওবাৰে দিনটো মানে তাই নৃত্যৰ লগতে যিহেতু ভাল পায়, সেইকাৰণে শনিবাৰে দেওবাৰে দিনটো তাইক মই নৃত্য ক্লাছলৈ লৈ যাওঁ। তেনেকৈ শিকি আছে আৰু চাওঁ আগলৈ কিমান দূৰ আগবঢ়াই ল'ব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ পালে চাগে নিশ্চয় আৰু আগবাঢ়ি যাব পাৰিব। আমাৰ ইয়াৰ পৰা আমি 10জনীকে ছোৱালী গৈছিলোঁ তাত। চাবুৱাৰ ছোৱালী 10জনীকে আমি ছোৱালী তাত অংশগ্ৰহণ কৰিছিলোঁ। কেনেকুৱা লাগিলে? বহুত বেছি ভাল লাগিলে তাত গৈ কেনে। চবচে বেছিতো আমি সোণালী মন্ত্ৰী গোহাঁই বাইদেউক ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁ ইমান ডাঙৰ এখন অনুষ্ঠানখন আমাক দিয়াৰ বাবে। আৰু মই নিজৰ মা দেউতাকো ধন্যবাদ জনাব বিচাৰিছোঁ, কি কাৰণে তেহেঁতৰ ছাপোৰ্ট নহ'লে চাগে মই ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলোঁ হয়। অকল মোৰ পেৰেণ্টছ বুলিয়ে নহয়, আৰু মোৰ লগত যিমানখিনি ছোৱালী গৈছিলে চব পেৰেণ্টছকে মই ধন্যবাদ জনাব বিচাৰিছোঁ, কি কাৰণে ইমান দূৰলৈ গৈ কেনে ইমান ডাঙৰ এটা পাৰফৰ্মেঞ্চত আমি কৰিব পাৰিলোঁ। চ' বহুত বেছি ভাল লাগিছে। কি ডান্সত অংশগ্ৰহণ কৰিছে? মই তাত ক্লাছিকেল, ছেমি ক্লাছিকেল, ক্ৰিয়েটিভ আৰু ফ'ক ডান্সত পাৰ্টিচিপেট কৰিছিলোঁ। ফাৰ্ষ্ট ছেকেণ্ড কোন? মই ছেকেণ্ড ফ'কত পালোঁ, আৰু বাকীখিনিত মই ফাৰ্ষ্ট পাইছিলোঁ।
কিহত পাইছে? মই ক্লাছিকেল আৰু ছেমি ক্লাছিকেলত পাইছিলোঁ। ক্ৰিয়েটিভটো একচুৱেলি তাত এজ আ আপোনাৰ কি বুলি কয় ফেষ্টিভেল হিচাপত আছিলে। সেইটো ফেষ্টিভেলত একচুৱেলি চব ছোৱালীয়ে তাত পাৰ্টিচিপেট কৰিছিলে। তো ফেষ্টিভেলত চব ছোৱালীকে মানে এনেকৈ এটা ট্ৰফি আৰু এখন চাৰ্টিফিকেট দিছিলে। কিমান দিনৰ পৰা শিকি আছা তুমি? মোৰ এতিয়ালৈকে 5 বছৰমান 5 বছৰমান হ'ল শিকা। ক'ত শিকা? মই প্ৰথম মোহনবাৰীত শিকিছিলোঁ, ডিম্বেশ্বৰ শইকীয়া ছাৰৰ ওচৰত। তাৰ পৰা লকডাউনৰ কাৰণে বহুত বছৰ শিকা নহ'ল মোৰ। তাৰপাছত এতিয়া মই চাবুৱাত পৰিণীতা বাইদেউৰ ওচৰত আৰু সোণালী মন্ত্ৰী গোহাঁই বাইদেউৰ ওচৰত শিকি আছোঁ। এই সেইখিনি কৰাৰ লগতে তুমি পঢ়া শুনাও কৰা? হয়। কিহত পঢ়ি আছা? মই এবাৰ ক্লাছ 8ত। পঢ়াৰ লগতে এইটো সময় দিব পাৰানে? হয়, মই সময় দিব পাৰোঁ। সদায় দেওবাৰ আৰু শনিবাৰটো মই সদায় ডান্সক সময় দিওঁ আৰু বাকীখিনি নিজৰ পঢ়াখিনিত সময় দিওঁ। এতিয়া ভৱিষ্যতৰ পৰিকল্পনা এতিয়ালৈকে ভালকৈ একো জনা নাই, কি কাৰণে মোৰ পঢ়াখিনিতো আগবাঢ়ি গৈছোঁ আৰু ডান্সতো আগবাঢ়ি গৈছোঁ। এতিয়ালৈকে ভালকৈ ক'ব পৰা নাই কি কৰোঁ।